নমস্কাৰ এটি বিশেষ বাতৰিলৈ নিউজৰ ষ্টুডিঅ'ত মই মুকেবুল সিং সদ্য ঘোষিত অসম ৰাজ্যিক শিক্ষা পৰিষদৰ অধীনত অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত দেৰগাঁৱৰ ৰেডিয়েণ্ট কলেজৰ ছাত্ৰী ভাস্বতী বৰগোহাঁয়ে 91.4% নম্বৰ সহ ডিষ্টিংশ্যন লাভ কৰি অঞ্চলটোলৈ সাফল্য কঢ়িয়াই আনে নিউজৰ এক বিশেষ প্ৰতিবেদন সদ্য ঘোষিত অসম ৰাজ্যিক শিক্ষা পৰিষদৰ অধীনত অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত দেৰগাঁও ৰেডিয়েণ্ট কলেজৰ ছাত্ৰী ভাস্বতী বৰগোহাঁয়ে 91.4% নম্বৰ সহ ডিষ্টিংশ্যন লাভ কৰি দেৰগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। হয়, মই এবাৰ 91.4 পাবলৈ সক্ষম হৈছোঁ। মোৰ বহুত ভাল লাগিছে আৰু কষ্টৰ ফল সদায় মিঠা সেইটো শুনি আহিছিলোঁ আৰু আজি অনুভৱো কৰিছোঁ আৰু এইখিনি সকলো সম্ভৱ হৈছে মোৰ মা দেউতা আৰু মোৰ শিক্ষক শিক্ষয়িত্ৰী মোৰ কলেজখন আৰু সকলো মোৰ বন্ধু বান্ধৱীসকলৰ বাবে কাৰণ তেওঁলোকৰ ছাপোৰ্ট নোহোৱাকৈ আজি মই এইখিনি কেতিয়াও নাপাওঁ মই সেইকাৰণে মোৰ আজি বহুত বেছি ভাল লাগিছে। তোমাৰ এড্ৰেছটো ক'বাচোন। হয়, মোৰ নাম ভাস্বতী বৰগোহাঁই, মোৰ দেউতাৰ নাম গৌতম বৰগোহাঁই, মোৰ মাৰ নাম জ্যোৎস্না ডেকা আৰু মোৰ ঘৰ দেৰগাঁও কুমাৰগাঁও। হয়, মই ৰেডিয়েণ্ট জুনিয়ৰ কলেজত পঢ়িছিলোঁ। হয়, আচলতে মোৰ এখন নিৰ্দিষ্ট ৰুটিন বুলি নাই, মই ডেইলি পঢ়ি গৈছিলোঁ। মিনিমাম 1 ঘণ্টাটো মই সদায় পঢ়িছিলোঁৱে আৰু এটা কথা লক্ষ্য কৰিছিলোঁ যে সকলোবোৰ বিষয় মই ডেইলি পঢ়ি যাওঁ, অধ্যয়ন কৰি যাওঁ আৰু সেইখিনিৰ কাৰণে চাগে আজি মই সম্ভৱ হ'লোঁ এইখিনি পাবলৈ কাৰণে আৰু বোলে অকল এটা ছাবজেক্টতে মই গুৰুত্বটো দিয়া নাছিলোঁ। 4th ছাবজেক্ট কৰিম বুলি মই কেতিয়াও আগতে ভাবি থোৱা নাই। আজি যি মানে ছ'চিয়লজিত মই 4th হ'ল, 88 পালোঁ মই। সেইটো মই কেতিয়াও আগতে ভাবি থোৱা নাছিলোঁ। সেয়াই গোটেইকেইটা ছাবজেক্টতে লেটাৰ মাৰ্ক পাইছোঁ আৰু টোটেল 91.4% পালোঁ আৰু এটা কথা ক'বলৈ বিচাৰোঁ, মই পলিটিকেল ছায়েন্সত 98 পালোঁ, চবতকৈ হায়েষ্ট পাইছোঁ গোটেইখন ছাবজেক্টত মিলাই পেলাই আৰু এটা কথা ক'বলৈ বিচাৰোঁ, পৰীক্ষাৰ মানে 7 তাৰিখে মোৰ লজিক আছিলে, লজিকৰ পৰীক্ষা দি পেলাই মই পিছবেলা গুৱাহাটী গৈছিলোঁ। গুৱাহাটীত মোৰ দূৰদৰ্শন কেন্দ্ৰ বি গ্ৰেডৰ কাৰণে মোক মাতিছিলে নাচিবলৈ আৰু সেয়া প্ৰদৰ্শন কৰি মই 7 তাৰিখে গৈ 8 তাৰিখে প্ৰদৰ্শন কৰি মই সেইদিনাখনে আহিছোঁ আৰু 9 তাৰিখে মোৰ পলিটিকেল ছায়েন্সৰ পৰীক্ষা আছিলে আৰু সেইটোৱে মই বহুত হায়েষ্ট পালোঁ আৰু সেইটো কিয় বুলি নাই, মোৰ আগৰ পৰাই মোৰ ভাল লাগিছিলে পলিটিকেল ছায়েন্সটো আৰু ক্লাছ 5ৰ পৰাই মোৰ ছ'চিয়েলটো বহুত ভাল লাগে আৰু তেতিয়াৰ পৰাই মই পঢ়ি আহিছিলোঁ পলিটিকেল ছায়েন্সটোত এইবাৰ মই ভাল লাগিছে আৰু তেনেকুৱা বুলি নাই। তুমি কেনেকৈ অনুপ্ৰাণিত হ'লা পঢ়াৰ প্ৰতি যে তোমাৰ ইমান ধাউতি হ'ল? হয়, মই মাকো দেখি থাকোঁ, মায়েও এইবাৰ এনেকৈ PGT পালে কোৰালগুৰি হাই ছেকেণ্ডেৰীতে আৰু তেনেকৈ মাৰ পৰা দেখিয়ে মই বহুত ইনস্পায়াৰ হৈছোঁ আচলতে। হয়, সকলো ফালৰ পৰাই মই উৎসাহটো পাইছিলোঁ। মেইনলি মোৰ মা দেউতাই মোক বহুত ছাপোৰ্ট কৰিছিলে সকলো ফালৰ পৰাই। নাচো কৰিছিলোঁ, গানো কৰিছিলোঁ, বৰগীত শিকি আছোঁ, বৰগীতৰ বিশাৰত এইবাৰ পৰীক্ষা দিলোঁ। সকলো ফালৰ পৰাই মা দেউতাই মোক প্ৰথমৰ পৰাই বহুত ছাপোৰ্ট কৰি আহিছে আৰু লগতে মই ৰেডিয়েণ্ট জুনিয়ৰ কলেজৰ সকলো শিক্ষক শিক্ষয়িত্ৰীলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এইটো চেনেলৰ পৰাই কাৰণ তেওঁলোকৰ ছাপোৰ্ট নোহোৱাকৈও মই আজি এইখিনি পাবলৈ সক্ষম নহ'লোঁ হয়। ভৱিষ্যতে মই APSC পৰীক্ষা দিম আৰু পঢ়িম, মই ওচৰতে পঢ়িম বুলি ভাবিছোঁ এতিয়া কি হয় এতিয়া CUET-টো দি লওঁ। পলিটিকেল ছায়েন্সত। হয়, মই এটাই ক'ম, মই কৈয়ে থাকোঁ আচলতে মোৰ কেইগৰাকীমান আছে জুনিয়ৰ্ছ, তেওঁলোকক এইটোৱে ক'ম যে সদায় ডেইলি চববোৰ পঢ়ি যাব লাগে আৰু কেতিয়াও বেলেগৰ লগত কম্পিটিশ্যন কৰিব নালাগে, সদায় নিজৰ লগত কম্পিটিশ্যন কৰিব লাগে। বোলে আজি মই 50 পাইছোঁ, কাইলৈ মই আকৌ 55 পাম, তেনেকৈ নিজেই বঢ়াই গৈ থাকিব লাগে, কেতিয়াও বেলেগৰ লগত কম্পিটিশ্যন কৰিব নালাগে আচলতে। সেইটোৱে কৈ যাম আৰু সকলোকে অল দ্য বেষ্ট দিছোঁ নিজৰ ফিউচাৰৰ কাৰণে। মেধাৱী ছাত্ৰীগৰাকীয়ে চিত্ৰকলা, বৰগীত, নৃত্য আদি বিভিন্ন দিশত চৰ্চা কৰি থাকি ভৱিষ্যতে অসম আসামৰিক সেৱাৰ পৰীক্ষা দি দক্ষ প্ৰশাসনিক বিষয়া হোৱাৰ সপোন পুহি ৰাখিছে। আমি নিউজ নাওৰ পৰিয়ালৰ তৰফৰ পৰা মেধাৱী ছাত্ৰীগৰাকীৰ উজ্জ্বল ভৱিষ্যত, সুস্বাস্থ্য আৰু তেওঁ যি মনত ভাবিছে সেয়া পূৰ্ণ হ'বৰ বাবে প্ৰভুৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ। পোনপ্ৰথমতে আপোনাৰ খবৰ চেনেলৰ থ্ৰুৱেদি সমূহ ৰাইজক মই নমস্কাৰ জনাইছোঁ
অনুভৱ বুলিলে ভালেই লাগিছে মানে ছোৱালীজনীয়ে কষ্টৰ ফল পাইছে লগতে আমিও অলপ কষ্ট কৰিছোঁ আৰু কিন্তু তাই কষ্টৰ ফল পাইছে আৰু সেয়ে সুখী আৰু মানে ছোৱালীগৰাকীৰ নিজৰ ইচ্ছা এটা থাকে সেই ইচ্ছা অনুযায়ী যোৱাটোৱে আমিও বিচাৰোঁ মানে হয় 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 মই কইনাৰ পিতৃ হিচাপে মানে গৌৰৱেৰে ক'ব বিচাৰোঁ যে মই সুখী কাৰণ দুয়োগৰাকী কইনাই ডাঙৰগৰাকী এতিয়া হাই ছেকেণ্ডেৰী ফাইনেল দিলে উত্তীৰ্ণ হ'ল সুন্দৰভাৱে সৰুগৰাকীও ক্লাছ 8ত পঢ়ি আছে আৰু দুয়োগৰাকী মানে ডাঙৰগৰাকীটো সত্ৰীয়াত বিষাৰত ল'লে ইতিমধ্যে আৰু বৰগীততো বিষাৰত হৈছে আৰু ডাঙৰগৰাকীয়ে 2021 বৰ্ষত সদৌ অসম ভিত্তিত গতি অসম প্ৰতিভা সন্ধানী বঁটা এটা পাইছিলে সাংস্কৃতিক দিশত সৰুগৰাকীয়েও এই 2025 বৰ্ষত শিল্পকলা শিতানত পাইছে শিশু প্ৰতিভা বঁটা লগতে ডাঙৰগৰাকীয়েও সত্ৰীয়াত বিষাৰত ইতিমধ্যে হৈছেই আৰু আৰ্টত মানে আৰ্ট শিল্পকলা শিতানতো তেওঁলোক পাৰ্গত সেই হিচাপত অত্যন্ত মই সুখী ক'বলৈ গ'লে আজি ৰিজাল্টটো মানে খুবেই আনন্দিত ৰিজাল্টটো পাই পেলাই আৰু প্ৰধানকৈ এইটো কাৰণে যে আমাৰ ছোৱালী ভাস্বতী বৰগোহাঁই তাই মানে ধৰক সত্ৰীয়া নৃত্যই হওক বা বৰগীত বা আৰ্টৰ ক্ষেত্ৰতো খুব বিভিন্ন ধৰণে জড়িত হৈ থাকে এই দেওগাঁওবাসী ৰাইজে অকণমান হ'লেও জানে তাইৰ কথা এতিয়া সেইটো কাৰণে মানে আমি এনেকুৱা এটা মুহূৰ্ততো মানে ধৰক ফাইনেল পৰীক্ষা চলি থকাৰ মাজতো এইবাৰ তাই আৰু ভাল খবৰ বি গ্ৰেড আৰ্টিষ্ট এক্সামটো পাছ কৰিলে সেইটোতো তাই 180 নম্বৰ পাই অসমৰ 5 নম্বৰ স্থান পাইছে তাৰ পৰা আমাক প্ৰগ্ৰেম এটা দিলে সেইটো আমি 8 তাৰিখে প্ৰগ্ৰেমটো কৰি আহি 9 তাৰিখে তাইৰ মানে পলিটিকেল চায়েন্স পেপাৰখন আছিলে আৰু 10 তাৰিখে জিঅ'গ্ৰাফীখন আছিলে আৰু এতিয়া ক'বলৈ পাই এইটো সুখী হৈছোঁ যে তাই 98 মাৰ্কছ পাইছে পলিটিকেল চায়েন্সত সেইখনতে তাই মেজৰ ল'ম বুলিও ভাবিছে বা সেইখনতে তাই হায়েষ্ট নম্বৰ পাইছে বাকী ৰেডিয়েণ্ট কলেজত তাই অধ্যয়ন কৰিছিলে আৰু কষ্ট কৰিছিলে সেই হিচাপে ফলাফলটো পাইছে আজি আৰু সেইকাৰণে আজি আমি মানে খুব সুখী বুলিয়ে কৈছোঁ আৰু কম্পিটিশ্যনটো আছেই ধৰক মানে সেই বুলি আমি ধৰক তেওঁলোকক মানে 100 পাব লাগিব বুলি সেই কথাটো আমি কোনোদিন কোৱা নাই নিজৰ হিচাপত আৰু এই 2 বছৰ তাই মানে সম্পূৰ্ণ নিজে অধ্যয়ন কৰিছে কোনো এটা বিষয়ৰ তাই টিউশ্যন লোৱা নাই বা অনলাইন ক্লাছো তাই লোৱা নাই টেক্সট বুক পঢ়িছে বা কলেজত যিখিনি পঢ়াইছে সেইখিনি তাই নিজে ষ্টাডি কৰিছে সেইকাৰণে ৰেডিয়েণ্ট কলেজৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীকো মই ধন্যবাদ জনাইছোঁ ইয়াৰ জৰিয়তে আৰু সুখী বৰ্তমান আৰু সেইখিনি কথাত নাই সেইটো হিচাপে সেইটো মানে মই একদম কাৰণ বিশেষকৈ আজিৰ যুগত মানে ছোৱালীবিলাক কোনো ক্ষেত্ৰতে অকণমানো পিছ পৰি ৰোৱা নাই আৰু মই নিজে এজ এ লেডি মানে মই ক'ব বিচাৰোঁ যে মানে আমাক যদি মোক কোনোবাই সোধে যে কোনটো মানে মই অগ্ৰাধিকাৰ দিম বা আমি কোনোদিন বিয়া চিয়াৰ কথা আমি এতিয়া একো মানে আমাৰ মানে মেইন কথাটো হ'ল পঢ়িব লাগে আৰু নিজৰ ভৰিত নিজে থিয় দিব লাগে মানে জ্ঞানটো মানে প্ৰতি ক্ষেত্ৰতে জ্ঞানটো লাগিবই সেইকাৰণে মানে জ্ঞানটো অৰ্জন কৰিবলৈ মই এনেও ল'ৰা ছোৱালীবিলাকক কওঁৱেই এনেও যিহেতু এইটো লাইনতে আছোঁ মানে মই কওঁৱেই যে ছাত্ৰ হ'লে অধ্যয়ন কৰিবই লাগিব পঢ়া টাইমটো পঢ়িব লাগিব আৰু অকণমান কিতাপ পত্ৰ পঢ়িব লাগে বা বৰ্তমান আমাৰ যিখিনি ধৰক মোবাইল ইহঁতেও মোবাইল চায় কিন্তু মোবাইলত চাবলগীয়াটোহে চায় বা আমি সেইখিনি নিজে চকু দিওঁ তাৰমানে সেইকাৰণে প্ৰতিটো ক্ষেত্ৰতে অকণমান মাক দেউতাকো সজাগ হৈ থাকিব লাগিব আৰু মানে সমাজখন বৰ্তমান মানে ছোৱালীৰ কাৰণে সঁচাকৈ মানে বহুত চিন্তা কৰিবলগীয়া হৈছে এতিয়া আজি ময়ে মানে ক'ত পঢ়াম সেইটো বিষয়ক লৈ মই অকণমান মানে ধৰক হ'লেও মানে যিটো পৰিৱেশ এতিয়া বৰ্তমান চলি আছে অলপ হ'লেও চিন্তা কৰিবলগীয়া হৈছে সেইকাৰণে মই মানে ছোৱালীৰ মাতৃ হিচাপে এইটো ক'ম মানে একদম পঢ়াওক আৰু সিহঁতৰ লগত থাকি ভাল পথটো দেখুৱাই দিয়ক যে সিহঁতি আগলৈ গৈ কিবা এটা কৰিব পাৰে মানে ল'ৰাকহে যে চাব লাগিব সেইটো একদম নহয় বিশেষ ছোৱালীৰ কাৰণেতো সঁচাকৈ মানে ছোৱালীয়ে কৰিব লাগিব ল'ৰাই নোৱাৰিলেও তাৰমানে এইটো কিন্তু আজিৰ যুগত আহি গৈছে তাৰমানে মই সেইটো পক্ষে সদায় মানে সেইটো কথা ইহঁতকতো কওঁৱেই আৰু মোৰ যিমান আছে মই সকলোকে কওঁ সেইটো কথা সঁচা দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট নিউজ নাও।